So hello everyone, আৰু এইটো ভিডিঅ'ত তোমালোকৰ মডাৰ্ণ ফিজিক্স যোনটো তোমাৰ ফিজিক্সৰ লাষ্ট চেপ্টাৰ আছিলে চ' এইটো আমি কৰা কৰিম চ' মডাৰ্ণ ফিজিক্স মোৰ স্ক'ৰিং চেপ্টাৰ হয় তোমালোকে মিনিমাম তোমালোকে ধৰি লোৱা এইটো 12ৰ পৰা তোমালোকে যদি মাৰ্কছ চোৱা এভৰি ইয়াৰ তোমালোকৰ এইটো চেপ্টাৰৰ পৰা 12 to 16 মাৰ্কছ আহি আছে ঠিক আছে চ' মষ্ট স্ক'ৰিং চেপ্টাৰ হয় আৰু ইজি তোমালোকৰ কনচেপ্ট হয় জাষ্ট তোমালোকৰ ডেইলি তোমালোকৰ ধৰি লোৱা হাফ লাইফছ তোমালোকৰ টোটেল ধৰি লোৱা তোমালোকৰ নিউক্লিয়াৰ সেইবিলাকৰ ওপৰতে আহি আছে চ' যিকেইটা আছে কভাৰ কৰিম ফাৰ্ষ্ট কনচেপ্ট আৰু নেক্সট আমি পি এ কুইজকেইটা কৰিম ঠিক আছে চ' প্ৰথমতে আহিলে তোমালোকৰ ব'ৰ মডেলৰ ওপৰত চ' ব'ৰ মডেলৰ তোমালোকৰ ব'ৰ ৰেডিয়াছ এইবিলাক তোমালোকে শুনিছা চ' ব'ৰ মডেল চ' ইয়াত তোমালোকৰ যোনটো ব'ৰ ৰেডিয়াছ হয় এইটো কওঁ আমি আৰ এন এইটো ৰেডিয়াছ চ' ৰেডিয়াছ তোমালোকৰ ইনভাৰ্চলি প্ৰপ'ৰ্চনেলটো মাছ হয় ঠিক আছে ধৰি লোৱা তোমালোকৰ কেতিয়াবা তোমালোকৰ মাছ বেলেগ বেলেগ দিয়া থাকিব ধৰি লোৱা তোমালোকৰ ইলেক্ট্ৰন প্ৰটন এইবিলাক বেলেগ বেলেগ নিউক্লিয়াৰ মাছ চ' সেইকাৰণে কি হয় ইনভাৰ্চলি প্ৰপ'ৰ্চনেলটো 1/m হয় আৰু তোমালোকৰ যোনটো আমাৰ ৰেডিয়াছৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো হয় 0.529 ইনটু তোমালোকৰ n²/z এমষ্ট্ৰং ঠিক আছে চ' এইটো 0.529 ইনটু n²/z চ' এইটো আমি কেতিয়াবা a নট বুলি লওঁ ষ্টেণ্ডাৰ্ড ৰেডিয়াছ n²/z চ' জেডটো তোমালোকৰ কি মাছ নাম্বাৰ জেডটো তোমালোকৰ এটমিক নাম্বাৰ আৰু এনটো তোমালোকৰ কি আছিলে নাম্বাৰ অফ চেল ঠিক আছে কোনটো চেলত আছে ধৰি লোৱা তোমালোকৰ n ইকুৱেল টু 1 2 3 এনেকুৱা চেল থাকে ন কে এলিমেণ্ট চ' কোনটো চেলত থাকে এইটো কয় আমি n²/z ঠিক আছে নেক্সট আহিলে তোমালোকৰ ভেলচিটি ঠিক আছে চ' vn চ' এইটো তোমালোকৰ হয় 2.18 ইনটু 10⁻⁶ z/n মিটাৰ পাৰ ছেকেণ্ড চ' মেইনলি তোমালোকে যদি মনত নাথাকে এইটো মনত ৰাখিবা যে কেনেকৈ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল বা ইনভাৰ্চলি কেতিয়াবা তোমালোকৰ ৰেচিঅ' বনাবলৈ আহিব ঠিক আছে এইবিলাক কুৱেশ্যন যদি দিয়ে তোমালোকে এইটো আছে তোমাৰ ভেলচিটি 2.18 ইনটু 10⁻⁶ z/n চ' z দিছা ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু z/n তাৰপৰা আহিলে তোমালোকৰ ওমেগা তোমালোকৰ যোনটো কয় ৱেভ স্পীড ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু তোমালোকৰ z²/n³ চ' ইম্পৰ্টেণ্ট হয় এইটো z²/n³ তোমালোকৰ ৰেচিঅ'ত হয় ঠিক আছে তাৰপৰা আহিলে তোমালোকৰ এনাৰ্জি ফৰ্মুলা যোনটো হয় তোমালোকৰ -13.6 z² ইলেক্ট্ৰন ভল্ট চ' এইটো চবতকৈ ইম্পৰ্টেণ্ট -13.6 z² ইলেক্ট্ৰন ভল্ট এইটো তোমালোকৰ এনাৰ্জি হয় ইয়াত মানে কি তোমাৰ এনাৰ্জি -13.6 z² ইলেক্ট্ৰন ভল্ট তাৰপৰা আহিলে তোমালোকৰ ৱেভ লেংথ চ' ৱেভ লেংথটোত আমি কওঁ 1 to ডাইৰেক্ট মনত ৰাখিবা 1 to 430 ডিভাইডেড বাই ডেইলি ঠিক আছে চ' ডেইলি এইটো তোমালোকৰ ইলেক্ট্ৰন ভল্টত আছে আৰু এইটো তোমাৰ এমষ্ট্ৰঙত আছে চ' তোমালোকৰ কুৱেশ্যনত নেন'মিটাৰ দিয়া থাকিব চ' নেন'মিটাৰ দিয়া থাকিলে কি হ'ব 1 to 40 ডিভাইডেড বাই ডেইলি ঠিক আছে চ' এইটো তোমালোকৰ কিহত আছে 1 to 40 এমষ্ট্ৰঙত আছে এইটো তোমালোকৰ নেন'মিটাৰত চ' এইটো মনত ৰাখিবা ৱেভ লেংথৰ ফৰ্মুলা 1 to 40 বাই ডেইলি ঠিক আছে চ' এইকেইটা হৈ গ'ল তোমালোকৰ ব'ৰ মডেলৰ ওপৰত তাৰপৰা আহিলে তোমালোকৰ ৱৰ্ক ফাংচন ফাই ৱৰ্ক ফাংচনটো আমি দেখুৱাওঁ ফাইলে ঠিক আছে চ' এইটো কওঁ আমি কি বুলি ৱৰ্ক ফাংচন চ' ৱৰ্ক ফাংচনটো কি হয় মিনিমাম এনাৰ্জি required to remove an electron to eject electron from metal surface to remove to eject electron from metal surface মানে ৱৰ্ক ফাংচনটো কি হয় ধৰি লোৱা তোমালোকৰ এখন মেটেল প্লেট আছে চ' মেটেল প্লেটখনত তোমালোকে এটা এনাৰ্জি দিছা ঠিক আছে চ' এনাৰ্জি দিয়াৰ লগে লগে ইলেক্ট্ৰন ইয়াৰ পৰা ওলাব ঠিক আছে চ' এইটো কওঁ আমি ফাই চ' ইয়াত তোমালোকে মিনিমাম কিমান এনাৰ্জি দিব লাগিব যোনটো কাৰণে ইলেক্ট্ৰনটো ওলাব লাগিব চ' এইটো কওঁ আমি ৱৰ্ক ফাংচন বুলি ঠিক আছে চ' এইটো ফাই দেখুৱাওঁ চ' ফাই হয় তোমালোকৰ h/8 ঠিক আছে চ' এইটো হয় তোমালোকৰ ফ্ৰিকুৱেঞ্চি নিউ ৱেভ তোমালোকৰ কি হয় থ্ৰেছহোল্ড ফ্ৰিকুৱেঞ্চি মানে এইটো মিনিমাম ফ্ৰিকুৱেঞ্চি থ্ৰেছহোল্ড frequency
মানে এইটো কি হয় মিনিমাম ফ্ৰিকুৱেঞ্চি থ্ৰেছহোল্ড মানে কি মনত ৰাখিবা মিনিমাম মানে ইমানটো তোমালোকে এনাৰ্জি দিবই লাগিব ইলেক্ট্ৰন উলিয়াবলৈ এইচটো তোমালোকৰ প্লাংকছ কনষ্টেণ্ট যোনটো তোমালোকৰ ভেলু দিয়া থাকিব ফাই ইকুৱেল টু এইচ নিউ নট আৰু এইটো তোমালোকে এনেকৈ লিখিব পাৰা নিউটো কেনেকৈ লিখিব পাৰোঁ আমি এইচ চি বাই লেমডা এইট ঠিক আছে লেমডা এইটো কি থ্ৰেছহোল্ড ৱেভলেংথ থ্ৰেছহোল্ড ৱেভলেংথ সেইকেইটা আছিলে তোমালোকৰ ৱৰ্ক ফাংচন তাৰপৰা আহিলে তোমালোকৰ যদি তোমালোকৰ এইটো এনাৰ্জিটো ইনচিডেণ্ট যোনটো এনাৰ্জি চ' যদি তোমালোকৰ ইনচিডেণ্ট এনাৰ্জিটো গ্ৰেটাৰ দেন তোমালোকৰ ফাই হৈ যায় মানে যদি এইটো বেছি এনাৰ্জি হৈ যায় মানে তোমালোকৰ ৱৰ্ক ফাংচনতকৈ যদি বেছি হয় তেতিয়াহ'লে তোমালোকৰ কি হয় ইলেক্ট্ৰনটো এটা ভেলচিটি থাকিব ঠিক আছে চ' সেইকাৰণে এইটো আমি কওঁ ই মাইনাছ ফাই চ' এইটো আমি কাইনেটিক এনাৰ্জিলৈ দেখুৱাওঁ কাইনেটিক এনাৰ্জি মেক্স বুলি কওঁ ধৰি লওঁ আমি যোনটো আমি দেখুৱাওঁ ই মাইনাছ ফাই ঠিক আছে চ' কাইনেটিক এনাৰ্জি চ' এইচটো ঠাইত আমি কি লিখিব পাৰোঁ এইচ নিউ মাইনাছ এইচ নিউ এট মানে কি থ্ৰেছহোল্ড টি এছ মানে থ্ৰেছহোল্ড আৰু এই নিউ মানে কি তোমালোকৰ যোনটো কাইনেটিক এনাৰ্জি মানে যোনটো এনাৰ্জি তোমালোকৰ এই ইলেক্ট্ৰনটোৰ ওপৰত পৰিছে ইনচিডেণ্ট এনাৰ্জি ঠিক আছে চ' কাইনেটিক এনাৰ্জিটো আমি কেনেকৈ লিখিব পাৰোঁ হাফ এম ভি স্কোৱাৰ চ' ইয়াত ভি জেগাত কি লিখোঁ আমি হাফ এম ভি এম এক্স স্কোৱাৰ চ' এইটো ফৰ্মুলা তোমালোকে মনত ৰাখিবা মানে এটা এনাৰ্জি যদি তোমালোকৰ থ্ৰেছহোল্ড ফ্ৰিকুৱেঞ্চি বা তোমালোকৰ ৱৰ্ক ফাংচনতকৈ ডাঙৰ থাকে চ' তেতিয়া তাৰ এটা যোনটো ইলেক্ট্ৰন ওলাই তাৰ এটা ভেলচিটি থাকে ঠিক আছে চ' এইটোক আমি কওঁ হাফ এম ভি স্কোৱাৰ ইজিকেল টু ই মাইনাছ ফাইভ সেইটো ফৰ্মুলা তোমালোকে মনত ৰাখিবা চ' হৈ গ'ল নেক্সট আহিলে তোমালোকৰ ষ্টপিং পটেঞ্চিয়েল ষ্টপিং পটেঞ্চিয়েল চ' ষ্টপিং পটেঞ্চিয়েল কি বা কেনেকুৱা তোমালোকে ডায়েগ্ৰাম দেখি তোমালোকে দেখিছা তাকে কেনেকৈ বুজা হয় বা তোমালোকে মই একো নকওঁ জাষ্ট তোমালোকে যেতিয়া তোমালোকে ষ্টপিং পটেঞ্চিয়েল দেখা ডাইৰেক্ট তোমালোকে কাইনেটিক এনাৰ্জিটো কাৰ সমান লিখি দিবা কাইনেটিক এনাৰ্জি মেক্সিমাম যোনটো আছিলে সেইটো আমি লিখি দিম ই ভি নট ঠিক আছে চ' ভি নটটো কি তোমালোকৰ ষ্টপিং পটেঞ্চিয়েল চ' কাইনেটিক এনাৰ্জিটো ইয়াৰ আগত আমি কেনেকৈ পাইছিলোঁ ই মাইনাছ ফাইভ চ' ইয়াত বহুৱাই দিয়া ই ভি নট ঠিক আছে চ' ইয়াৰ পৰা যদি তোমালোকে ভি নটটো উলিয়াই দিয়া চ' এইটো মানে কি হ'ব ই মানে কি এইচ নিউ মাইনাছ থ্ৰেছহোল্ড ফ্ৰিকুৱেঞ্চি এইচ নিউ এট ই ভি নট চ' ভি নটটো যদি উলিয়াই দিয়া এইফালে লৈ আনিছোঁ চ' এইচ বাই ই নিউ মাইনাছ এইচ বাই ই নিউ এইট ঠিক আছে চ' ইয়াৰ যদি তোমালোকৰ কেতিয়াবা ডায়েগ্ৰাম আহিব পাৰে সেইকাৰণে ডায়েগ্ৰামটো মনত ৰাখিবা থ্ৰেছহোল্ড ফ্ৰিকুৱেঞ্চি অহাৰ লগে লগে তোমালোকে এইটো ইজুকেল লিখি দিবা ঠিক আছে ই ভি নট চ' ইয়াত যদি তোমালোকে ডায়েগ্ৰামটো কেতিয়াবা আহিব পাৰে চ' এইফালে তোমালোকৰ থাকে নিউ এইফালে তোমালোকৰ থাকে ভি নট ষ্টপিং পটেঞ্চিয়েল আৰু এইফালে তোমালোকৰ ফ্ৰিকুৱেঞ্চি ঠিক আছে চ' ইয়াত তোমালোকৰ কি হয় ডায়েগ্ৰামটো এনেকুৱা হয় ইয়াত তোমালোকৰ শ্লোপ কি হ'ব শ্লোপ এইচ বাই ই আৰু যোনটো পইণ্টত কাট কৰিছে কাট কৰা পইণ্টটো কোনটো হ'ব এইচ বাই নিউ এইট এই চাইটো চ' এইচ নিউ এইট বাই ই সেইটো তোমালোকে ডাইৰেক্ট বনাই ল'ব পাৰা এক্সামত যে কাইনেটিক এনাৰ্জি ষ্টপিং পটেঞ্চিয়েল দেখাৰ লগে লগে কি কৰিবা কাইনেটিক এনাৰ্জি এক্সিমাম ইজুকেল টু ই ভি নট চ' ই মাইনাছ ফাইভ ইজুকেল টু ই ভি নট এইচ নিউ মাইনাছ এইচ টি নট ইজুকেল টু ই ভি নট আৰু তোমালোকে ইয়াৰ পৰা তোমালোকে শ্লোপ দেখিছা এইচ বাই ই আৰু তোমালোকৰ যোনটো পইণ্টত কাট কৰিছে ৱাই এক্সিছত এইচ নিউ নট বাই ই ঠিক আছে চ' কাইনেটিক এনাৰ্জি আৰু এটা ফৰ্মুলা আছে তোমালোকৰ যোনটো মমেণ্টাম ফৰ্মুলা পি হয় তোমালোকৰ কি মমেণ্টাম চ' মমেণ্টামটো জানাই মাছ ইনটু ভেলচিটি হয় চ' কাইনেটিক এনাৰ্জি ইজুকেল টু আমি লিখিব পাৰোঁ পি স্কোৱাৰ বাই 2m চ' এইটো মষ্ট ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা যদি তোমালোকে মমেণ্টামটো উলিওৱা কি হ'ব ৰুট অভাৰ 2 কাইনেটিক এনাৰ্জি ইনটু 2m এইটো ফৰ্মুলা মনত ৰাখিবা কাইনেটিক এনাৰ্জি ইজুকেল টু পি স্কোৱাৰ বাই 2m হয় ইন মমেণ্টাম ফৰ্মত তাৰপৰা আহিলে তোমালোকৰ ফটন মমেণ্টাম চ' ফটন এইটো কি হয় মমেণ্টাম এইটো আমি লিখোঁ এইচ বাই লেমডা ঠিক আছে এইচ তোমালোকৰ প্লাংকছ কনষ্টেণ্ট লেমডা কি তোমালোকৰ ৱেভলেংথ পি ইজুকেল টু এইচ বাই লেমডা আৰু এনেকৈ লিখিব পাৰোঁ লেমডা ইজুকেল টু এইচ বাই পি বা লেমডা ইজুকেল টু পি জেগাত কি লিখিব মাছ ইনটু ভেলচিটি কাৰণ মমেণ্টাম হয় অলপ আগত লিখা আছিলোঁ লেমডা ইজুকেল টু এইচ বাই ভি হয় যদি তোমালোকৰ কেতিয়াবা তোমালোকৰ ধৰি লোৱা তোমালোকে এখন মেটেল প্লেট
কেতিয়াবা দিয়া থাকিব ইয়াত তোমালোকৰ কি আছে ৰেডিয়েশ্যন পৰিছে ঠিক আছে সো ইয়াত যদি খুঁটে তোমালোকৰ ৰেডিয়েশ্যন ফ'ৰ্চটো কিমান হয় ৰেডিয়েশ্যন ফ'ৰ্চটো কিমান হয় সো যেতিয়া তোমালোকে এখন মেটেল প্লেটৰ ৰেডিয়েশ্যন পৰে সো আমি এটা ব্লেক বডি বুলি লওঁ ব্লেক বডিয়ে কি কয় ব্লেক বডিয়ে তোমালোকৰ যোনটো ৰে আহে হেতু মানে লাইট আহে হেতু তোমালোকক এবজৰ্ব কৰি লয় টোটালি ধৰিলা তোমালোকে ব্লেক বডি কাৰণে মানে তোমালোকৰ যোনটো এনাৰ্জি আহিব লাইট আহিব হেতু তোমালোকে এবজৰ্ব কৰি লয় সো এবজৰ্ব কৰি লোৱাৰ কাৰণে তোমালোকৰ ৰেডিয়েশ্যন ফ'ৰ্চটো আমি লিখো ফ'ৰ্চ ইকুৱেল টু তোমালোকৰ হয় P/c ঠিক আছে সো P হৈ গ'ল তোমালোকৰ ইয়াত কি মোমেন্টাম আৰু c হৈ গ'ল কি স্পীড অফ লাইট স্পীড ঠিক আছে লাইট স্পীডটো জানা 3 × 10⁸ মিটাৰ পাৰ সেকেন্ড তাৰপা আহিলে তোমালোকৰ ৰেডিয়েশ্যন ফ'ৰ্চ আৰু তোমালোকৰ আহিলে ৰেডিয়েশ্যন প্ৰেছাৰ ৰেডিয়েশ্যন প্ৰেছাৰটো আমি কেনেকৈ লিখো ইকুৱেল টু I/c ঠিক আছে তাৰপা আহিলে যদি তোমালোকৰ সাৰফেসটো তোমালোকৰ কমপ্লিটলি ৰিফ্লেক্টিভ হয় সো কেতিয়াবা লিখা থাকিব কোৱেশ্চনত যদি তোমালোকৰ পুৰা ৰিফ্লেক্টিভ হয় ঠিক আছে যদি সাৰফেস ৰিফ্লেক্টিভ বুলি দিয়া থাকে সো তেতিয়া তোমালোকৰ ৰেডিয়েশ্যন ফ'ৰ্চটো হৈ যায় 2 এটা মাল্টিপ্লাই হৈ যায় যাওঁতে P/c আহোঁতে তোমালোকৰ P/c ঠিক আছে সো ফ'ৰ্চ ইকুৱেল টু 2P/c আৰু তোমালোকৰ প্ৰেছাৰ কি হৈ যাব ৰেডিয়েশ্যন প্ৰেছাৰটো হৈ যাব 2I/c সো ইয়াৰ পৰা কোৱেশ্চন অহা নাই বা তোমালোকৰ আহিব পাৰে সেইকাৰণে মই লিখাই দিছোঁ কিতাপত ঠিক আছে মেইনলি তোমালোকৰ ডিকে ওপৰতে আহে কোৱেশ্চন তাৰপা আহিলে তোমালোকৰ ৰেডিঅ' এক্টিভ ডিকে মোষ্ট ইম্পৰ্টেণ্ট ঠিক আছে কোৱেশ্চন যদি পোৱা ইয়াৰ ওপৰতে পাবা তোমালোকে ৰেডিঅ' এক্টিভ ডিকে সো ৰেডিঅ' এক্টিভ ডিকে লগত আমি কি কওঁ সো n ইকুৱেল টু n⁻e⁻ λt সো এটো কো আমি ৰেডিঅ' এক্টিভ ডিকে ইকুৱেশ্যন বুলি কওঁ ৰেডিঅ' এক্টিভ ডিকে ইকুৱেশ্যন তো ইয়াত তোমালোকৰ n টো কি নাম্বাৰ অফ ডিকে নাম্বাৰ অফ নিউক্লিয়াই এট টাইম t ইকুৱেল টু 0 এট t ইকুৱেল টু 0 তোমালোকৰ নাম্বাৰ অফ নিউক্লিয়াই আৰু n টো কি নাম্বাৰ অফ আনডিকে নিউক্লিয়াই এটো মন ৰাখিবা ঠিক আছে নাম্বাৰ অফ আনডিকে কিমানটা ডিকে মানে নাম্বাৰ অফ আনডিকে নিউক্লিয়াই ধৰিলা তোমালোকে এটা প্ৰথমতে ইনিশিয়ালি n নট আছিল ঠিক আছে এট টাইম t সো এটো যেনিবা তোমালোকৰ n নট বাই তোমালোকৰ 6 হৈ গ'ল ঠিক আছে সো ইয়াত যদি খুঁটে তোমালোকৰ n কিমান সো n কেনেকৈ উলিয়াম n নট মাইনাছ n নট বাই 6 মানে কিমান হ'ব 5 n নট বাই 6 সো এটো হৈ গ'ল তোমালোকৰ n ঠিক আছে নাম্বাৰ অফ আনডিকেট কিমানটো আনডিকেট হোৱা নাই সো এটো আনডিকেট বুলি কওঁ তাৰপা আহিলে তোমালোকৰ সো ইয়াত যোনটো লেমডা দেখিছা এটো কো আমি ডিকে কনস্ট্যান্ট নেক্সট আহিলে আমাৰ হাফ লাইফ টাইম t ইকুৱেল সো হাফ লাইফ মানে কি মানে তোমালোকৰ নিউক্লিয়াটো হাফ হওঁতে কিমান টাইম লাগিছে ঠিক আছে আধা হৈ যায় গৈছে সো কিমান টাইম লাগিছে ধৰি লোৱা তোমালোকে এট t ইকুৱেল টু 0 তোমালোকৰ নিউক্লিয়াৰ কিমান আছিল n নট ঠিক আছে সো এট t ইকুৱেল টু ধৰি লোৱা কেপিটেল t n ইকুৱেল টু কিমান হৈ গ'ল n নট বাই আধা হৈ গ'ল ঠিক আছে সো আধা হওঁতে তোমালোকৰ টাইমটো কিমান লাগিলে সো এটো আমি কেনেকৈ উলিয়াম সো n ইকুৱেল টু জানো n নট e⁻λ/t ঠিক আছে সো ইয়াত যদি আমি বহাই দিওঁ n নট কি বহাম n নট বাই 2 সো n নট বাই 2 টো বহাই দিয়া সো ইফালে হ'ব n নট e⁻λ t থাকিব এটো তোমালোকৰ হাফ লাইফ আধা টাইমত তোমালোকৰ টাইম কিমান আছিল t টো বহাই দিলো সো n নট কাট খাই যাব সো এটো যদি তোমালোকে কৰা সো লাষ্টত তোমালোকে এটো যদি সলভ কৰা সো এটো পাবা তোমালোকে এটো ডাইৰেক্ট মনত ৰাখিবা হাফ লাইফ টাইম কিমান হয় ln2/λ বা ln2 থাকি লিখিব পাম 0.693/λ বহুত ইম্পৰ্টেন্ট হয় এটো ঠিক আছে একদম ৰাত্তা মাৰি দিয়া t ইকুৱেল টু ln2/λ আৰু t ইকুৱেল টু ln2 মানে কিমান 0.693/λ একেটা সো
ঠিক আছে সো দুটা মন ৰাখিবা এটো হ'ল তোমালোকৰ হাফ লাইফ টাইম তাৰপা আহিলে তোমালোকৰ সো ৰেডিও এক্টিভ ডিকে ইকুৱেশ্যনটো আমি হাফ লাইফত কেনেকৈ লিখিব পাৰোঁ ৰেডিও এক্টিভ ডিকে ইকুৱেশ্যন ইন টাৰ্মছ অফ টি ঠিক আছে হাফ লাইফ সো আমি একেটি ডিকে ইকুৱেশ্যনটো জানো n নট e পাৱাৰ মাইনাছ লেমডা টি ঠিক আছে সো n ইজ ইকুৱেল টু n নট e পাৱাৰ সো লেমডা ঠাইত টি জেগাত আমি কি লিখিম টি জেগাত আমি লিখিম তোমাৰ ln 2 by lambda so minus lambda so ইয়াত লিখিম আমি minus 2 ln so lambda ঠা লিখিম ঠিক আছে so ইয়াৰ পৰা যদি lambda টো উলিয়াই লোৱা ln 2 by t so lambda ঠাইত আমি বহুৱাই দিম so minus ln 2 by t into t so এটো যদি সলভ কৰা লাষ্টত তোমালোকে পাবা n by n not 1 by 2 power t by t so t by t মানে কি তোমালোকৰ টোটাল টাইম আৰু t টো কি তোমালোকৰ হাফ লাইফ টাইম so এটো ফৰ্মুলা বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখি থবা ঠিক আছে so হাফ লাইফ ধৰি লোৱা তোমালোকে ইনিশিয়ালি এটা নিউক্লিয়াছ আছিল n নট তাৰপৰা t হাফ লাইফত কিমান হৈ গ'ল n নট বাই 2 ফাৰ্ষ্ট t হাফ লাইফ সেকেন্ড t হাফ লাইফত n নট বাই আধা আধা হৈ গৈ থাকিব n নট বাই 4 থাৰ্ড হাফ লাইফত t হাফ লাইফ n নট বাই আধা হৈ যাব 1 বাই 2 n নট বাই 8 তাৰ পিছৰ হাফ লাইফত n নট বাই 16 সো এনেকৈ গৈ থাকিব ডট সো আমি যদি কওঁ n হাফ লাইফছত তোমালোকৰ নিউক্লিয়াটো কিমান হ'ব সো n ইজ ইকুৱেল টু হ'ব তোমালোকৰ n নট ডিভাইডেড বাই 2 পাৱাৰ n সো এটো মনত ৰাখিবা এটো কি n হাফ লাইফত ফাৰ্ষ্ট হাফ লাইফত n নট বাই 2 সেকেন্ড হাফ লাইফত n নট বাই 4 থাৰ্ড হাফ লাইফত n নট বাই 2 আৰু ফোৰ্থ হাফ লাইফত n নট বাই 16 দেখিছা সো গৈ আছে সো তোমালোকৰ n হাফ লাইফত কিমান হ'ব n নট বাই 2 পাৱাৰ n ডাইৰেক্ট তোমালোকৰ ফৰ্মুলা এটো মনত ৰাখিবা So half life of what question is so question is the half life of titanium is the half life of titanium is 12.5 years titanium half life 12.5 years what fraction of sample of titanium will left undecayed after 25 years so আমাক কি দিছে the half life of titanium is 12 মানে t half আমাক দিয়া আছে কিমান 12.5 years t half দিয়া আছে আমাক 12.5 years আৰু দিছে তোমালোকৰ what fraction of sample of titanium will left undecayed after 25 years মানে তোমালোক undecayed উলিয়াব লাগে মানে কি n উলিয়াব লাগে কিমান years total time t is equal to তোমালোকৰ দিছে 25 years so আমি কোনটো ফৰ্মুলা ইউজ কৰিম লাষ্ট এতিয়া ৰিসেন্টলি যোনটো কৰিছিলো n by n not is equal to 1 by 2 t total time so total time at capital D loso বা ডাইরেক্ট লব পা 25 by 12.5 years ঠিক আছে সো আমি উলিয়াব লাগে ইয়াত n by n not is equal to 1 by 2 so এটো পয়েন্টটো যদি উঠাই দিও উপৰলে কি যাব 0 টা যাব মানে 250 by 125 so পাঁচে যদি কাৰো 5 5 25 0 5 দুগুণ 10 5 5 25 so 2 so n by n not 1 by 2 whole square so এটো কিমান হৈ যাব
n by n not 1/4 so n কিমান হৈ যাব তোমালোকৰ n not by 4 ঠিক আছে so এটো হৈ গ'ল আমাৰ এনসাৰ so number of কিমান what fraction of sample then we left undecayed so undecayed কিমান হ'ব n so ইয়াত যদি তোমালোকে কেতিয়াবা যদি দিয়া থাকে ধৰি লোৱা ইনিশিয়ালি ধৰি লোৱা n is equal to কিমান আছিল 100 ঠিক আছে so তেতিয়া তোমালোকে n কিমান হ'ব 100/4 is equal to 25 so এটো PIQs নহয় কিন্তু তোমালোকৰ সেম PIQs টাইপৰ হয় so CW প্যাটাৰ্ন হয় so এখানে মন ৰাখিবা n is equal to 100/4 25 মানে ফৰ্মুলা কেনেকৈ ইউজ কৰে হেতু চাই লওঁ next outer question so question to dise in a radioactive sample the number of undecayed nuclei the number of undecayed nuclei decreases from 8,000 to 1,000 in 9 days. Find half-life and decay constant. So decay constant মানে কি উলিয়াব লাগে ল্যামডা উলিয়াব লাগে আৰু তোমালোকৰ হাফ লাইফ উলিয়াব লাগে মানে টি হাফ উলিয়াব লাগে সো এতিয়া আমাক কৈছে যে in a radioactive sample the number of undecayed nuclei ঠিক আছে undecayed মানে কি n দিয়া আছে decreases from 8000 মানে ইনিশিয়ালি তোমালোকৰ এটো কি n not আৰু ফাইনালি কিমান হৈ গল তোমালোকৰ n সো আমাক দিয়া আছে n কিমান 1000 সো n not কিমান দিয়া আছে 8000 সো আমি কি জানো আৰু দিয়া আছে তোমালোকৰ in 9 days so time তোমালোকৰ দিয়া আছে 9 days so এটো হৈ যাব তোমালোকৰ so আমি কি জানো n n not e power minus lambda t so n আমাক দিয়া আছে 1000 so বহাই দিয়া এটো তোমালোকৰ ডিকে ইকুৱেল ল পাইছে so n not আমাক কি দিছে 8000 e power minus lambda t so 1000 so t কিমান দিয়া আছে টোটাল টাইম not 9 days দিয়া আছে so 9 বহাই দিয়া so 1000 divided by 8000 is equal to e power minus lambda into 9 so 0 0 0 কাটি দিয়া 1/8 so 1/8 is equal to e power minus lambda n so দুইফালে লগ ললোৱা so 1/8 is equal to ln e power minus 9 lambda so log ললো so log বহা লগে লগে যদি এটো তোমালকে সোৱা ln 2 power minus t হয় আৰু এটো হৈ গল তোমালক আগলে লোৱা না -9 lambda log e মানে 1 হৈ যাব -9 so 2 power minus t so minus t to আগলে আনিলো ln 2 is equal to -9 lambda so minus minus cancel so lambda কি পাম 3 ln 2 divided by 9 এফালে লৈ আনিলো so lambda কিমান পাম ln 2 by 3 so log 2 মানে কি so ইয়াতে থৈ দিয়া lambda so এটো পাই গলো আমি কি ডিকে কনস্ট্যান্ট ডাইরেক্ট আমি ফর্মুলা পুট কৰি দিলো ডিকে কনস্ট্যান্ট হৈ গল নেক্সট আমাক লাগে হাফ লাইফ so হাফ লাইফ আমি কি জানো t half is equal to ln 2 by 2 beta lambda so lambda আমাক কিমান দিয়া আছে ln 2 by 3 বহাই দিয়া so ln 2 by 3 so ln 2 cancel মানে 3 পালো 3 মানে কি হ'ব 3 days ঠিক আছে so 3 days মানে তোমালোকৰ 3 দিন ইয়াৰ কি আধা লাইফ মানে তোমালোকৰ ইয়া হাফ যোনটো যায় so 3 days so total আছে তোমালোকৰ 9 days so ভাইব নালাগে so t half is equal to 3 days so answer পাই গলো t half পাই গলো আৰু তোমালোকৰ ডিকে কনস্ট্যান্ট so এটো কোৱা তোমালোকৰ আউটাৰ মেথড আছে লাষ্ট যোনটো পঢ়িছিলো আমি হেটো মতে যদি কওঁ আমি এটো হ'ল তোমালোকৰ মেথড 1 ঠিক আছে so next second method to পাইম আমি এটো সেম টু সেম কোৱেশ্চন so আমাক দিছে তোমালোকৰ 9 days মানে তোমালোকৰ আমি লাষ্ট অলপ আগত কি পঢ়িছিলো নাম্বাৰ অফ
আনডিকেড n নট বাই 2 পাৱাৰ n ঠিক আছে চ' n আমাক কিমান দিয়া আছে 1000 n নট কিমান দিয়া আছে 8000 2 পাৱাৰ n চ' 2 পাৱাৰ n টো এফালে লৈ যাওঁ 8000 বাই 1000 0 0 0 0 0 কেনচেল চ' 2 পাৱাৰ 8 টো কেনেকৈ লিখিব পাৰিম 2 কিউব চ' মানে কি হ'ব n = 3 মানে কি ইয়াত তোমালোকৰ কেইটা হাফ লাইফ আছে 3 হাফ লাইফ চ' 3 হাফ লাইফত তোমালোকৰ 9 ডেজ মানে তোমালোকৰ ইয়াত 8000 ৰ পৰা 1000 লৈ যাবলৈ কেইটা হাফ লাইফ আছে 3টা হাফ লাইফ মানে 3 হাফ লাইফছ কিমান দিনত কমপ্লিট হয় 9 ডেজ আমাক লাগে হাফ লাইফ চ' 1 হাফ লাইফছ কিমান হ'ব 9/3 = 3 ডেজ ঠিক আছে মানে আমি টি হাফ কিমান পাই গ'লো 3 ডেজ চ' আমি টি হাফৰ ফৰ্মুলাটো কি জানো ln 2/λ = 3 ডেজ চ' লেমডা কিমান হৈ যাব ইয়াৰ পৰা ডিকে কনষ্টেণ্ট চ' ln 2/3 ঠিক আছে চ' ln 2 জেগাত বহাই দিয়া 0.693/3 মানে 0.31 চ' 0.31 ডেজ পাৰ ঠিক আছে পাৰ ছেকেণ্ড হয় চ' লেমডা পাই গ'লো আমি ln 2/3 পাই চ' এইটো হৈ গ'ল তোমালোকৰ মেথডটো যোনটো মেথডেৰে কোৱা তোমালোকে দুইটাই কাৰেক্ট ঠিক আছে চ' এইটো তোমালোকৰ বেছি ইজি হ'ব চাগে আৰু এইটো তোমালোকে তাত ইউজ কৰিব পাৰিবা য'ত তোমালোকে যদি চোৱা 2 কি পাৱাৰত থাকিব লাগিব চ' নেক্সট আমি কেইটামান কুৱেশ্যন কৰিম তোমালোকৰ চিৰিয়েলি পেয়াৰটো ষ্টাৰ্ট কৰিম এতিয়া চ' আৰু এটা কনচেপ্ট থাকি গ'ল তোমালোকৰ ক'বলৈ ফাংচন চ' ডিকেটো থাকি গৈছে ঠিক আছে চ' আৰু এটা তোমালোকৰ আছে যদি তোমালোকৰ এনেকুৱা ফৰ্মত থাকে AXZ ঠিক আছে চ' এইটো তোমালোকৰ যিকোনো এটা তোমালোকৰ এটম দিয়া থাকিব ধৰি লোৱা তোমালোকৰ হিলিয়াম নিয়ন কিবা কিবি দিয়া থাকিব চ' এইটো হৈছে তোমালোকৰ এইটো কি মাছ নাম্বাৰ আৰু জেডটো তোমালোকৰ কি এটমিক নাম্বাৰ মানে হাইড্ৰজেনৰ কিমান 1 তোমালোকে কাউণ্ট কৰি চাব হাইড্ৰজেন হিলিয়ামৰ কিমান হ'ব 2 নম্বৰত আছে চ' টু হাইড্ৰজেন হিলিয়াম লিথিয়াম চ' লিথিয়ামত 3 লিথিয়াম যদি তোমালোকক সোধে অক্সিজেনৰ কিমান হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন কিমান আছে 8 নম্বৰ চ' কিমান হ'ব 8 মানে তোমালোকৰ ইয়াত 8 থাকিব তেতিয়া ঠিক আছে চ' ইয়াত মানে জেডৰ জেগাত কি থাকিব 8 থাকিব চ' এইটো কওঁ আমি মাছ নাম্বাৰ এইটো কওঁ আমি জেড = 8 এটমিক নাম্বাৰ আৰু এইটো কওঁ x ঠিক আছে যদি তোমালোকৰ ডিকে হয় ধৰি লোৱা তোমালোকৰ দিয়া আছে আলফা ডিকে চ' আলফা ডিকে তোমালোকৰ কি হয় হিলিয়াম নিউক্লিয়াছ মানে তোমালোকৰ যোনটো এটম থাকিব নিউক্লিয়াছ সেইটো তোমালোকৰ হিলিয়াম নিউক্লিয়াছলৈ ভাগি যাব ধৰি লোৱা তোমালোকৰ AXZ চ' এইটো তোমালোকৰ ভাগি যাব কি হ'লে তোমালোকৰ A - 4 কাৰণ তোমাৰ হিলিয়ামৰ তোমালোকৰ মাছ নাম্বাৰ হৈছে 4 আৰু এটমিক নাম্বাৰ 2 ঠিক আছে চ' এইটো নিউক্লিয়াছলৈ ভাগি যাব A - 4 কমি যাব চ' হিলিয়াম আৰু তোমালোকৰ চ' Y আৰু তোমালোকৰ Z - 2 ঠিক আছে প্লাছ 4 আলফা 2 প্লাছ এনেকুৱা তোমালোকৰ থাকিব চ' যিকোনো থাকিব তোমালোকে এইটো মনত ৰাখিবা যে তোমালোকৰ আলফা ডিকেট কি হয় তোমালোকৰ হিলিয়াম নিউক্লিয়াছলৈ ভাঙি যায় য'ত তোমালোকৰ মাছ নাম্বাৰ 4 আৰু এটমিক নাম্বাৰ 2 চ' মিলি তোমালোকে এইটো মনত ৰাখিব লাগে আলফা ডিকে আৰু তোমালোকৰ বিটা ডিকে চ' এইটো মনত ৰাখা বাকী তোমালোকে কুৱেশ্যনৰ পৰা বাকীখিনি বুজি ল'ব পাৰিবা আৰু এটা তোমালোকে ফৰ্মুলা মনত ৰাখিবা চ' R = R0 A পাৱাৰ 1/3 চ' এইটো মনত ৰাখিবা এই হৈছে তোমালোকৰ কি এই হৈছে তোমালোকৰ মাছ নাম্বাৰ R মানে তোমালোকৰ ৰেডিয়াছ তোমালোকৰ যিকোনো এটা টাইমত আৰু তোমালোকৰ যিকোনো এটা হেৰিয়ত বেলেগ R0 তোমালোকৰ আছে ইনিচিয়েল ৰেডিয়াছ R0 মানে আৰটো তোমালোকৰ গিভেন থাকিব চ' এইটোৰ ওপৰতে আহিছে তোমালোকৰ CWE 2024ত ফাৰ্ষ্ট কুৱেশ্যন চ' কুৱেশ্যনটো দিছে দ্য ডেনচিটিজ অফ দ্য নিউক্লিয়াই 24 Mg12, 40 calcium 20 and 88 strontium
38 অপশন এ দিছে having increasing trend অপশন বি দিছে have decreasing trend অপশন সি দিছে remain same আৰু অপশন ডি দিছে none of this ঠিক আছে সো প্ৰথমটো দিছে আমাৰ 24 mg12 সো আমি কি পাছিলো r is equal to তো পিছত লিখিম সো r is equal to পাছিলো r not এটো আমাৰ ফৰ্মুলা তোমালোকে মনত ৰাখিবা ডাইৰেক্ট কোপা আহিলে কি কথা একো দৰকাৰ নাই ডাইৰেক্ট মনত ৰাখিবা যদি কোৱেশ্চন আহে ডাইৰেক্ট সলভ কৰিবা সো ইয়াত যদি আমি কওঁ r কিউব is equal to r not কিউব na ঠিক আছে সো r কিউব যদি চাওঁ আমি ৰেডিয়াস ডাইৰেক্টলি প্ৰপোৰ্শনেল টু a হয় ঠিক আছে সো r কিউব ডাইৰেক্টলি প্ৰপোৰ্শনেল টু এটমিক নাম্বাৰ আমি ডেনসিটি জানো কি হয় মাস বাই ভলিউম সো মাসটো আমি কি দিনত কম z ঠিক আছে সো ভলিউমটো কি হয় তোমাক 4/3 পাই r কিউব সো r কিউবত হেত আমি কি লিখিব পাওঁ a লিখিব পাওঁ সো z/a মানে তোমাক ডেনসিটি ডাইৰেক্টলি প্ৰপোৰ্শনেল টু z/a হয় সো আমাক চেক কৰিব লাগে ডেনসিটি ট্ৰেন্ডটো সো প্ৰতিটোতে তুমি z/a সেট কৰা সো ইয়াত যদি চোৱা z = 12 আৰু ইয়াত তোমাক এটমিক মাস নাম্বাৰ কিমান 24 সো প্ৰথমটো কাৰণে z/a কিমান হৈ যাব 24/12 = 2 হৈ যাব ঠিক আছে সো নেক্সট তোমাক ক্যালসিয়ামৰ কাৰণে z/a = 40/20 মানে হৈ যাব 2 নেক্সট তোমাক 88/30 স্ট্ৰনটিয়ামৰ কাৰণে z/a = 88/38 সো এটো যদি কাটা 2 9 38 2 4 গুণা 2 4 গুণা সো 44 মানে 19 এ দুবাৰ দিলো 38 28 6 6 9 গুণ 3 মানে 2.3 সো 2 পইণ্ট সামথিং মানে তোমালোকৰ বেছি আহিব সো এটো যদি চা দুইটা আমি সেম পালো বাট লাষ্টটো বেছি মানে তোমালোকৰ ইনক্ৰিজিং হ'ব ঠিক আছে সো এটা সেম আহিছে বাট তোমালোকৰ অলপ তোমাৰ ডিফাৰেন্স আহে তোমালোকে যেটা ক্যালকুলেট কৰা একচুয়ালি আৰু এটো তোমালোকৰ পাছে 2 পইণ্ট সামথিং মানে এটো তোমালোকৰ বেছি আহিছে সো অৰ্ডাৰটো কি হ'ব ইনক্ৰিজিং অৰ্ডাৰ সো হেভিং কি হ'ব ইনক্ৰিজিং ট্ৰেন্ড সো এটো কিবা ডিক্ৰিজিং ট্ৰেন্ড আছে সো ইয়া যদি চোৱা ৰিমেইন সেম টু নহয় গোটেইটা দুটা সেম আছিল বাট ইয়া তোমালোকৰ অপচন গিটা কি আছে নান অফ দিসু আছে ঠিক আছে সো এটো তোমালোকৰ হ'ব পাৰে সো এটো তোমালোকৰ অলপ ডাউট আছে এটো কোৱেশ্চন মই সলভ কৰোঁতে এটো অলপ কোনটো হ'ব মই অলপ হেই আছে সো কাৰণ তোমালোকৰ ইয়াত ইনক্ৰিজিং ট্ৰেন্ডটো হ'ব পাৰে তোমালোকৰ নান অফ দিস সো এস পাৰ ইকুৱেল টু দুটা ওলাছে সো সেইকাৰণে মোৰ মতে তো নান অফ দিসটো থাকিব পাৰে সো সেইকাৰণে চাই লবা বাট তোমালোকে এক্সাক্ট কোৱেশ্চন তোমালোকৰ সিডলি ইনো ৰিপিট নকৰে ঠিক আছে সো সেইকাৰণে এটো কোৱেশ্চন যদি এনেকুৱা কোৱেশ্চন যদি আহে তোমালোকে ডাইৰেক্ট কনসেপ্টটো বুজি থোৱা আছে কেনেকৈ সলভ কৰে ঠিক আছে কোৱেশ্চনৰ অপচনটো মই ধৰিব পৰা নাই কোনটো আছে ইনক্ৰিজিং হ'ব নে তোমালোকৰ নান অফ দিস কাৰণ দুটা ইকুৱেল হৈ গ'ল সো সেইকাৰণে নান অফ দিসটো ধৰি লৈছো এটো কাৰণ তোমালোকৰ দুটা ইকুৱেল আহিছে সো সেইকাৰণে কনসেপ্টটো বুজি লোৱা যে কেনেকৈ উলিয়াবা যদি এনেকুৱা কোৱেশ্চন আহে এই নিতিবা মানে এটো আছে তোমালোকৰ CW 2024 So next question আহিছে তোমালোকৰ 24 তে CW so question টো দিছে consider two radioactive materials A and B when decays into 6.25% of its original amount, B decays into 0.5%
b decays into 25% of its original amount the ratio of their decay constant lambda a and lambda b is. So option A দিছে আমাৰ 1:4, option B দিছে 4:1, option C দিছে 1:2. আৰু তোমালোকে কোনটো হেৰি কৰিবা ডিকে লপা কৰিবা ঠিক আছে সো আমাক দিছে কনসিডাৰ টু ৰেডিঅ'এক্টিভ when decays into 6.25% of its original amount ঠিক আছে 6.25% of its original amount so 6.25% ধৰি লোৱা তোমালোকে ইনিশিয়াল এমাউন্ট আছিল n not যদি আমি নাও 6.25% of its original amount b decays into 25% of its original amount so এটো কিমান হৈ যাব 6.25% of its original amount মানে n not so এটো যদি হেইলে লৈ যাও 0. বা এটো এনেকে লও পাও 6.25 divided by 100 n not ঠিক আছে b decays so এটো এই কানে b decays into 25% of its মানে decay হৈছে 25% of its original amount so 25% of its original amount মানে 25 by 100 n not of its original amount the ratio of the decay constant lambda and lambda b so 6.25 b decays into when b decays into 6.25% of its original amount so ইয়াতে দিছো আমি ফৰ্মুলাটো কি জানো n is equal to n not e power minus lambda t so n ৰ জায়গাত কি বহাম আমি 6.25 divided by 100 n not e power minus lambda t so n not cancel গুচি যাব so এফালে যদি log ললো log 6.25 divided by 100 is equal to log e power minus lambda t so yat log কিমান হৈ যাব so 6.25 so 625 divided by 100 so point যদি আমি উঠাই দিও তলে 100 এটা আহিব so এটো হৈ যাব তোমাক minus lambda t পাৱাৰ টো আগলৈ গুচি আহিব so এটো যদি ভাঙা 5 বাং 60 5 5 25 5 20 100 so 5 দুগুণ 10 5 5 25 5 4 গুণ 20 so 25 থাকিলে 25 এ 100 কাটিলো 4 বাৰ গল so 1/16 মানে ln পালো 1/16 is equal to minus lambda t so এটো যদি ভাঙো আমি 2 power minus 4 মানে minus 4 এটো মানে 1/16 মানে কিমান 2 power minus 4 so minus 4 আগলৈ গুচি আহিব ln to minus lambda t so এটো পালো lambda a কিমান পাই গলো 4 ln 2/t এটো দিয়া নাম্বাৰ 1 next আমাক দিয়া আছে 25/100 so 25/100 n not is equal to n not e power minus lambda t so n not cancel so ইয়াৰ পৰা আমি same to same log লম so 25/100 is equal to minus lambda t same to same log ললে ln হৈ যাব কাট খাই যাব so 1/4 so 1/4 মানে 2 power minus 2 so minus 2 ln 2 is equal to minus lambda t so lambda b কিমান পাই যাম আমি 2 ln 2/t ঠিক আছে so এতিয়া আমাক লাগে the ratio of the decay constant lambda a and lambda b so কিমান হৈ যাব 4 ln 2/t into 2 ln 2/t so t cancel ln to cancel so 2 to cancel মানে কিমান হৈ যাব 2:1 so 2:1 option d is correct ঠিক আছে এটো আছিল তোমালোকৰ CW 2024 so CW 2024
So question is in the uranium radioactive series the initial nucleus is 238U92 and the initial nucleus is 230 and the initial nucleus is and the final nucleus hola. So final nucleus is 20682 Pb. When the uranium nucleus decays to lead the number of alpha particles and beta particles emitted respectively are so option A to dise ama 46, option B to dise 86, option C to dise 58 और option D to dise 74. So amak dise je series the initial nucleus is 238U and the final nucleus hola 206 Pb82. When the uranium nucleus decays to lead the number of alpha particle and beta particles are respectively. So alpha particle aru tumango beta particle kenake hobo kudise. So tumango etu final. So 238U92. So etu tumango decay hoise ki hole 206 Pb82. So alpha particle goise, alpha particle mane ki helium. So 4 tumango so kimanta hobo gom napao. So x keta particle, so x lolo so alpha particle plus beta particle plus y. So beta ki hoy 0e minus roka nai. So amak lage ki when the nucleus the number of alpha particles and beta particles lage. So x so yat tonga beta particles or minus so lagibo minus. So yat ri so tomalke 238 so upor so enko equation la kenake solve koriba tomalke. So 230 er upor gita equal koi diba. So 206 so yat ki hobo. So 238 is equal to 206 plus x into 4 elag multiply ho jabo 4x. Yeto tomalka 0 ase. So etu kiman ho jabo 238 etu hol tomalka alpha particle ho jabo mane 206 plus so 206 etu ephale lo na 238 minus 206 is equal to 4x. So x is equal to ho jabo so etu 0.2 mane 232 by 4 mane x kian pai gola 8 alpha particle kiman 8. So 8 kore se option B ase. So option B to correct hobo holo beta particle to ulia so beta to kora 92 tolor loba thik ase. So 92 is equal to 82 plus 2 into x x kian pai golo ami 8. So 8 lolo mane tomang x ulia bolage ultimately kian beta au y ulia bolage kimanta particle hoise. So plus y thar ki ase yat tomal negative minus y. So minus y. So 92 minus 82 is equal to 16 minus y. So 0 and 9 is equal to 16 minus y. So y is equal to 16 minus 10. So y is equal to 6. This is easy. Option B is correct. Just tomalke etu alpha particle etu beta particle mone rakhiba equation to baki tonga solve koribo paribo. Etu ase tomanga schedule 2024.
নেক্সট CW 2024 কোৱেশ্যনটো দিয়া আছে the work function of a given metal is 4 electron volt work function দিয়া আছে the longest wavelength of light that can cause photoelectron emission from this metal is so option etu dia ase ama 220 nanometer option D dia ase 310 nanometer option C dia ase 400 mm ঠিক আছে nanometer mm দিয়া আছে এটো mm আৰু option D দিয়া আছে 520 mm the work function of a given metal so মানে phi দিয়া আছে আমাক কিমান 4 electron volt the longest wavelength of light that can cause photoelectron emission from this metal is so longest wavelength উলিয়াব লাগে so আমি কি জানো phi is equal to জানো আমি hc by lambda ঠিক আছে so hc by lambda longest wavelength so long length তোমাক অপচন চেক কৰিব পাতে তো ঠিক আছে so আমি জানো যে phi আমাক দিয়া আছে u1 1240 phi দিয়া আছে 5 so আমি wavelength উলিয়াব লাগে আলটিমেটলি so আমাক phi ইউজ কৰিব দৰকাৰ নাই so ডাইৰেক্ট আমি ফৰ্মুলাটো জানো যে 1240 by lambda so 1240 এটো কি হয় তোমালোকৰ নেনোমিটাৰ মানে তোমালোকৰ mm যদি থাকে so এটো তোমালোকৰ হয় ইলেক্ট্ৰন ভোল্ট so এটো যদি চেক কৰা ডাইৰেক্ট তোমালোকে মানে তোমালোকৰ ই কি হয় 1240 ইনভার্সলি প্রপোর্শনাল টু 1 by lambda so আমাক দিয়া আছে 220 so 220 1240 so প্ৰতিটো কাৰণে যদি সোৱা তোমালোকে লংগেস্ট আমাক কি লাগে the work function of a given metal the longest wavelength of light that can cause photoelectron emission so আমাক কি হয় photoelectron emission হলে আমি কি পঢ়িছিলো যে ফাইট কে তোমালোকৰ যোনটো ইনসিডেন্ট এনাৰ্জি হয় হেতু কি হ'ব ডাঙৰ হ'ব লাগিব আমাক ফাই দিয়া আছে 4 ইলেক্ট্ৰন ভোল্ট ঠিক আছে সো ফাইটো আমি ইউজ কৰিব লাগিব কি হয় কাৰণে যাতে একিটা চেক কৰিব লাগিব প্ৰতিটো কাৰণে তোমালোকে এনাৰ্জিটো উলিয়াব লাগিব ই উলিয়াই পেলাই তোমালোকে ইয়াত ল্যামডা বহাই পেলাই ই উলিয়াব লাগিব যোনটো তোমালোকে 4 ইলেক্ট্ৰন ভোল্টকে বেছি দেখা সো হেতু আমি ল'ব লাগিব সো ই যদি প্ৰথমটো কাৰণে চাও আমি নাম্বাৰ 1 1240 ডিভাইডেড বাই ল্যামডা কিমান আছে 220 সো এটো যদি সলভ কৰা 2 ঘাং 22 200 গুণ 12 2 গুণ 4 সো 62 by 11 so 62 by 11 মানে তোমালোকৰ 5 এঘাং 55 5 এঘাং 55 আৰু 7 আছে 12.0 so এঘাং 66 মানে এটো পাম 5.6 ইলেক্ট্ৰন ভোল্ট so এটোতে তোমালোকে ডাঙৰ পাই গলা বেলেগ অপচনলে যাবলৈ দৰকাৰ নাই ঠিক আছে so অপচন এইটোৱে কাৰেক্ট হ'ব কিন্তু হলো তোমালোকে চেক কৰি চাব পাৰা so অপচন 2 কানে so e is equal to 1240 divided by 310 so 0 so 31 124 অফ যদি সোৱা তোমালোকে 4 বাৰ দিলে তোমালোকে পাই যাবা so এক্সাক্ট ইকুৱেল হৈ গল so মানে এটোটো তোমালোকৰ অলমোস্ট হয় কিন্তু মানে তোমালোকৰ ইমানটা ভাল তোমালোকৰ নহব ঠিক আছে কাৰণ ডাঙৰ ওলাব লাগিব ইকুৱেল নহয় so 4 ওলাছে so নেক্সট যদি সোৱা তোমালোকে e is equal to 1240 divided by 400 so 0 0 cancel 2 2 4 0 2 2 12 2 4 so 2 2 20 2 3 6 মানে 3.1 ইলেক্ট্ৰন ভোল্ট পাবা তো তেনেকৈ লাষ্টটো চাবা সো গুটিটাতে তোমাক কম পাবা সো অপচন ডি নহয় সি নহয় বি নহয় অপচন এ ইজ কাৰেক্ট সো এটো হৈ গল আমাৰ CW 2024 ৰ তোমাকৰ মডাৰ্ন ফিজিক্সৰ পেজ গিটা আছিল সো নেক্সট ভিডিঅত আমি তোমাকৰ 23 22 23 তোমাক বহুত গাল আহিছে 1 2 3 4 5টা মান আহিছে 22 আৰু 21 ঠিক আছে সো এইটা কইম
চ' এইকেইটাই আছিলে আৰু যদি তোমালোকে বুজি পাইছা ভিডিঅ'টো যদি ভাল লাগে চ' লাইক কৰি দিবা আৰু কমেণ্ট কৰি দিবা কিবা যদি সুধিব লগা আছে চ' থেংক ইউ